নমস্কাৰ এভৰিৱান, সকলোকে আদৰণি জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি বংগ বিভাজন আৰু স্বদেশী আন্দোলন যিখন চেপ্টাৰ আছিল, সেইটো চেপ্টাৰৰ পাৰ্ট 8 আলোচনা কৰিবলৈ গৈ আছোঁ। আমি অলৰেডি পাৰ্ট 7 লৈ ডিছকাছ কৰিছোঁ আৰু পাৰ্ট 7 লৈ ইউটিউবত আপলোডৰো আছে। তোমালোকে প্ৰথমে 7টা পাৰ্ট চাই ল'বা, তাৰপিছতহে পাৰ্ট নম্বৰ 8ত আহিবা, ঠিক আছে? তো আমি যিটো লাষ্ট ক্লাছ বা পাৰ্ট 7ত কি আলোচনা কৰিছিলোঁ, কি মুছলিম লীগৰ গঠন কেনেদৰে হৈছিল, ঠিক আছে? তেতিয়া আমি ডিছকাছ কৰিছিলোঁ যে লৰ্ড কাৰ্জন আছিল। লৰ্ড কাৰ্জনে কি কৰিছিল, কিছুমান মুছলমান নেতাসকলক লৈ ইষ্ট বেংগলত বা পূব বংগত কি কৰিছিল, বহুত ধৰণৰ মিটিং কৰিছিল। তাতে মুছলিম মানুহবিলাকক কৈছিল যে আপোনালোকে ব্ৰিটিছৰ লগত সহায় সহযোগিতা কৰক আৰু তেন্তে কি হ'ব, আপোনাৰ বহুত ধৰণৰ সুবিধা দিয়া হ'ব, ঠিক আছে? তো এনেকৈ কি কৰিছিল লৰ্ড কাৰ্জনে, হিন্দু আৰু মুছলিমৰ মাজত যিটো ভেদাভেদ, সেইটো ভেদাভেদ সৃষ্টি কৰি এই বংগ বিভাজনৰ বিৰুদ্ধে যিটো আমাৰ আন্দোলন চলি আছিল সেইটো টাইমত, তাক কম কৰাৰ বাবে চেষ্টা কৰিছিল, ঠিক আছে? এতিয়া চোৱা, আমি আজি পাৰ্ট 8ত কি আলোচনা কৰিম চোৱা। লৰ্ড কাৰ্জনৰ পিছত ভাইচৰয় পদত অধিষ্ঠিত হোৱা লৰ্ড মিণ্টোৰ ঘোষণাই মুছলমান জনগণক সুকীয়া ৰাজনৈতিক সা সুবিধা প্ৰদান কৰাৰ ইংগিত বহন কৰিছিল, ঠিক আছে? তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব কি লৰ্ড কাৰ্জনৰ পিছত ভাৰতৰ ভাইচৰয় পদত কোনে অধিষ্ঠিত হৈছিল? লৰ্ড মিণ্টো, ঠিক আছে? তো লৰ্ড মিণ্টো কি কৰিছিল, এই লৰ্ড কাৰ্জনে যিখিনি কাম আধৰুৱা কৰি থৈ গৈছিল সেইখিনি কামকে সি সম্পূৰ্ণ কৰিবলৈ ট্ৰাই কৰিছিল। তো সি কি কৰিছিল, মুছলমান মানুহক কিছুমান ৰাজনৈতিক সুবিধা প্ৰদান কৰাৰ কথা কৈছিল, ঠিক আছে? তেওঁৰ শাসন প্ৰক্ৰিয়াত প্ৰতিনিধিত্বমূলক ব্যৱস্থা প্ৰয়োগ কৰি ভাৰতীয়ৰ বাবে এখন শাসন সংস্কাৰ বিধি তৈয়াৰ কৰাৰ ঘোষণা জাৰি কৰিছিল, ঠিক আছে? তেওঁ কি কৰিছিল, সেই সময়ত যিবিলাক প্ৰতিনিধিত্বমূলক কাম কাজ আছিল তাত কিছুমান চেঞ্জেছ অনাৰ কথা কৈছিল, ঠিক আছে? চেঞ্জেছ অনাৰ কথা কৈ কিনে তেওঁ মুছলমানসকলক কৈছিল যে আপোনালোকে যদি আমাৰ লগত সহায় সহযোগিতা কৰে তেন্তে কি হ'ব, এই আপোনালোকৰ যিখন সুবিধা দিয়া হ'ব এইখন কি কৰাব, আপোনালোকক ৰাজনৈতিকভাৱে, ঠিক আছে, ৰাজনৈতিকভাৱে আপোনালোকক উন্নীত কৰা হ'ব, ঠিক আছে? মানে কি মই বুজাই আছোঁ, ঠিক আছে? আৰু নেক্সট শ্লাইডত লিখাও আছে এইটো, ঠিক আছে? এতিয়া চোৱা, উক্ত ঘোষণাৰ পিছত একাংশ মুছলমান নেতাই প্ৰস্তাৱিত শাসন সংস্কাৰ আঁচনিত তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থ কিদৰে সুৰক্ষিত হ'ব সেই বিষয়ে গভীৰ চিন্তা চৰ্চাত ব্যস্ত হৈছিল। এতিয়া চোৱা, তোমাক কোনোবাই যদি কয় যে তুমি মোৰ লগত কাম কৰা, তোমাক এটা ৰাজনৈতিকভাৱে ভাল এটা পদ তোমাক দিয়া হ'ব বা তোমাক ৰাজনৈতিকভাৱে এনেধৰণৰ সা সুবিধা দিয়া হ'ব, তেতিয়া তুমি কি কৰিবা? অবভিয়াছলি সেই কথাটো চিন্তা কৰিবা, নিজৰ অধিকাৰৰ কথা চিন্তা কৰিবা, নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিবা, কেনেদৰে এইটো ফিউচাৰত সুৰক্ষিত হ'ব, ঠিক আছে, তাৰ কথা চিন্তা কৰিবা। সেই একেদৰেও সেই সময়ত মুছলমান মানুহবিলাকে কি কৰিছিল, যেতিয়া চাইছিল যে ব্ৰিটিছে আমাক বহুতো ধৰণৰ সা সুবিধা দিয়াৰ কথা কৈছে ৰাজনৈতিকভাৱে আৰু বিভিন্ন প্ৰকাৰে, তো আমি এতিয়া কি ভাবিব লাগিব যে আমাৰ অধিকাৰ আৰু স্বাৰ্থ কেনেদৰে সুৰক্ষিত হয়, ঠিক আছে? তো সেই সময়ত একাংশ পূব বংগৰ মুছলমান মানুহসকলেও এনেদৰে ভাবিছিল। তেওঁলোকে আলিগড় কলেজৰ অধ্যক্ষ উইলিয়াম আৰ্কবোল্ডৰ লগত আলোচনা কৰি এখন আবেদন প্ৰস্তুত কৰিছিল, ঠিক আছে? তো সেই সময়ত তেতিয়া যিহেতু চালে যে ব্ৰিটিছে আমাক এনেধৰণে সহায় সুবিধা দিব, তো আমি কি কৰিলোঁ, বা মুছলমান নেতাসকলে সেই সময়ত পূৰ্ববংগৰ মুছলমান নেতাসকলে ভাবিলে যে তেওঁলোকে যিমানখিনি সিহঁতৰ যিখন ইচ্ছা আছে, ব্ৰিটিছৰ ওচৰত কি বিচাৰে সিহঁতে, সেই বস্তুবিলাক লিখি কিনে এখন আবেদন কি কৰিলে, আলিগড় কলেজৰ অধ্যক্ষক দি দিলে, উইলিয়াম আৰ্কবোল্ডক, ঠিক আছে? মুছলমানসকলৰ বাবে সাংবিধানিক সুকীয়া নিৰ্বাচনী মণ্ডল গঠনৰ অপৰিহাৰ্যতা এই আবেদনৰ মাজত উত্থাপন হৈছিল। এতিয়া চোৱা, তেওঁলোকে কি ভাবিলে, ঠিক আছে? ইয়াক এটা বস্তু লিখা আছে, সাংবিধানিক সুকীয়া নিৰ্বাচনী মণ্ডল, ইংৰাজীত কি কোৱা হয়, এইটোক ছেপাৰেট ইলেক্টৰেট বুলি কোৱা হয়, ঠিক আছে? এইটো মই বুজাই আছোঁ কি হয় বস্তুটো। তো সিহঁতে কি কৰিলে, এই বস্তুটোৰ বাবে আবেদন উত্থাপন কৰিলে কাৰ ওচৰত? আলিগড় কলেজৰ অধ্যক্ষৰ ওচৰত, ঠিক আছে? একচুৱেলি কি হয় এতিয়া চোৱা, মই ইয়াতে বুজাই দি আছোঁ, ঠিক আছে? এতিয়া চোৱা, ধৰি লোৱা এইখন এখন ঠাই আছে, ঠিক আছে? তাত ইলেকশ্যন হ'ব, ঠিক আছে? ইলেকশ্যন হ'ব আৰু কি হ'ব চোৱা, ধৰি লোৱা এইটোত মুঠ জনসংখ্যা আছে 100জন মুঠ জনসংখ্যা আছে, ঠিক আছে? ধৰি লোৱা 100জনৰ ভিতৰত পূব বংগৰ কথা কৈছোঁ, তো আমি 40জন মানুহ ধৰিলোঁ হিন্দু কমিউনিটিৰ পৰা আহে, ঠিক আছে? আৰু বাকী 60 মুছলিম কমিউনিটিৰ পৰা আহে।
ঠিক আছে। এতিয়া যেতিয়া এই ঠাইডোখৰত ইলেকশ্যন হ'ব, ঠিক আছে, তেতিয়া এনেদৰে এটা নিয়ম বনাই দিয়া হ'ল যে এই অকল 60জন মানুহে কি কৰিব, ইলেকশ্যনত পাৰ্টিচিপেট কৰিব পাৰিব, ঠিক আছে, বাকী হিন্দু মানুহে নোৱাৰে। আৰু এই 60জন মানুহে যে পাৰ্টিচিপেট কৰিব, তাৰ মাজত যি 2-3জন কেণ্ডিডেট থিয় হ'ব, যেনেকুৱা আজিৰ ইলেকশ্যনত থিয় হয়, ঠিক আছে, 2জন বা 3জন কেণ্ডিডেট যি থিয় হ'ব, এই গোটেইকেইজন মুছলমান মানুহ হ'ব লাগিব, ঠিক আছে। মানে ইয়াত হিন্দু মানুহে ভোটো দিব নোৱাৰে, ইয়াত হিন্দুৰ মাজৰ পৰা কোনো আহি ইলেকশ্যনত থিয় হ'ব নোৱাৰে, ঠিক আছে। তো এই নিয়মটোক কোৱা হয় ছেপাৰেট ইলেক্টৰেট, ঠিক আছে। তো এই নিয়মটো কৰাৰ বাবে কি কৰিছিল মুছলমানসকলে, কলিকতাৰ নহয়, আলিগড় যিখন কলেজৰ অধ্যক্ষ আছিল তাক কি কৰিছিল, আবেদন প্ৰস্তুত কৰিছিল, ঠিক আছে। এতিয়া চোৱা, তাৰপিছত চোৱা, 1 অক্টোবৰ তাৰিখে আগা খানৰ নেতৃত্বত 35জনীয়া এটা সজাতি দলে চিমলাত উপস্থিত হৈ লৰ্ড মিণ্টৰ হাতত এই আবেদন প্ৰদান কৰিছিল, ঠিক আছে। আৰু এই ফাইনেল আবেদনখন কাক তাত প্ৰদান কৰিছিল, কাৰণ ভাইচৰয় আছিল লৰ্ড মিণ্টো, তো লৰ্ড মিণ্টক দিব লাগিব, ঠিক আছে। তো 1 অক্টোবৰ তাৰিখে কি কৰিছিল, আগা খানৰ নেতৃত্বত, ঠিক আছে, নামটো মনত ৰাখিবা, কোন নেতৃত্ব কৰিছিল, আগা খান। 35জনীয়া মানুহে কি কৰিছিল, চিমলাত গৈ, ঠিক আছে, লৰ্ড মিণ্টৰ হাতত এই আবেদনখন প্ৰদান কৰিছিল যে আমাক এনেকুৱা এটা ছিষ্টেম কৰি দিব লাগে য'ত মুছলমান মানুহবিলাকে অকল ভোট দিব পাৰিব আৰু মুছলমান মানুহৰ মাজৰ পৰাহে কেণ্ডিডেট থিয় হ'ব পাৰিব ইলেকশ্যনত, ঠিক আছে। এতিয়া চোৱা, ভাইচৰয়ে কি ভাবিব, ভাইচৰয়তো লাগে এনেকুৱা এটা ছিচুৱেশ্যন হওক, কাৰণ ভাইচৰয়ে কি কৰিব বিচাৰিছে, হিন্দু আৰু মুছলমানক বেলেগ কৰিব বিচাৰিছে। এই স্বদেশী আন্দোলনৰ যিবিলাক প্ৰটেষ্ট চলি আছিল তাৰ পৰা মুছলমান মানুহক আঁতৰত ৰাখিব বিচাৰিছে, ঠিক আছে। তো সি কি কৰিব, অবভিয়াছলি একচেপ্ট কৰিব, ঠিক আছে, মই আপোনালোকক দি দিম। এতিয়া চোৱা, ভাইচৰয়ে তেওঁলোকৰ দাবীসমূহক সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস দিছিল, ঠিক আছে। এতিয়া চোৱা, ছেম কথা। তো ভাইচৰয়ে কি কৰিলে, ক'লে যে ঠিক আছে, মই এইটো কথাত আপোনালোকৰ চিন্তা কৰিম আৰু ভৱিষ্যতে দিয়াৰ কথাও চিন্তা কৰিম, ঠিক আছে। তাৰপিছত চোৱা, ৰাজ অনুগ্ৰহৰ এই অনুকূল পৰিৱেশত তেওঁলোকে তেওঁলোকৰ উদ্দেশ্যক সাৰ্থক ৰূপ দিয়াত নিমগ্ন হৈছিল, ঠিক আছে। তো ফাইনেলি কি হৈছিল, এই তেওঁলোকৰ যিটো উদ্দেশ্য আছিল, ঠিক আছে, এইটোত উপনীত হৈছিল আৰু ব্ৰিটিছে কি কৰিছিল, লাষ্টত এই ব্যৱস্থাটো ইহঁতক দিও দিছিল, ঠিক আছে। এইটো লাষ্টত আমি পাম, চাবা। 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নৱাব ছালিমুল্লাহ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নৱাব বিকৰ উল মুল্কৰ পৌৰ সাহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। তাৰপিছত কি কৰিছিল, 30 অক্টোবৰ তাৰিখে ঢাকাৰ যিখন নৱাব ছালিমুল্লাহ আছে, ঠিক আছে, তেওঁ কি কৰিছিল, বিভিন্ন ধৰণৰ মুছলমান যিহঁতে শিক্ষিত মুছলমান আছিল সিহঁতক কি কৰিছিল, আহ্বান জনাইছিল, ঠিক আছে। ক'ত, ঢাকাত আহ্বান জনাইছিল, ঠিক আছে। ঢাকাত আহ্বান জনাই এখন দৰবাৰ ৰাখিছিল, ঠিক আছে, এখন মিটিং ৰাখিছিল, ডাঙৰ মিটিং। আৰু কাৰ প্ৰেচিডেণ্ট কোন আছিল, প্ৰেচিডেণ্ট আছিল নৱাব বিকৰুল মুল্ক। নাম দুটা মনত ৰাখিবা, কোনে ৰাখিছিল, ঢাকাৰ নৱাব ছলিমুল্লাই ৰাখিছিল, আৰু তাত যিখন প্ৰেচিডেণ্ট কোন আছিল, নৱাব বিকৰুল মুল্ক আছিল, ঠিক আছে। এই ঐতিহাসিক সভাতে সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। তো ফাইনেলি ব্ৰিটিছে যিটো ট্ৰাই কৰি আছিল যে মুছলমানসকলক আঁতৰত ৰাখি মুছলমানসকলক ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত ৰাখিব বিচাৰিছিল, তো এইটো কি কৰিছিল, ছাকচেছফুল হৈছিল সেইদিনা। কাৰণ কি, সেইদিনা সৰ্বভাৰতীয় মুছলিম লীগৰ গঠন হৈছিল, ঠিক আছে, সৰ্বভাৰতীয় মুছলিম লীগৰ গঠন হৈছিল। আৰু ভাৰতীয় কংগ্ৰেছৰ তুলনাত মুছলিম লীগ এটা অকল মুছলিম অনুষ্ঠান হিচাপে গঠিত হৈছিল, ঠিক আছে। কাৰণ ভাৰতীয় জাতীয় কংগ্ৰেছ কি আছিল, এইটো এটা সকলো ধৰ্মৰ কাৰণে আছিল, হিন্দু হওক মুছলমান হওক, কিন্তু সেই তাৰ বিপৰীতে সৰ্বভাৰতীয় মুছলিম লীগ যিটো গঠন হৈছিল সেইটো অকল মুছলমানসকলৰ কাৰণে আছিল। তাৰপিছত চোৱা, মুছলিম লীগ স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তি নৱাব ছলিমুল্লাই সেইদিনা ঘোষণা কৰিছিল যে নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্যৰ উদ্দেশ্য হ'ব, ঠিক আছে। তো তাৰ যদি কুৱেশ্যন এনেকৈ আহে যে মুছলিম লীগৰ গঠনত নেতৃত্ব কৰা এজন নেতাৰ নাম লিখা, বা অপশ্যন দি দিলে তোমাক, তো কি হ'ব, নৱাব ছালিমুল্লাহ হ'ব, ঠিক আছে। তো তেওঁ কি কৰিছিল, সেইদিনা মিটিং যিখন হৈছিল, ডাঙৰ মিটিং ঢাকাত, কৈছিল যে আমি যিটো ৰাজনৈতিক অনুষ্ঠান বনালোঁ, আমি যিটো পাৰ্টি বনালোঁ, এই পাৰ্টিৰ লক্ষ্যৰ উদ্দেশ্য কি হ'ব, চোৱা, ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা। ছেম কথা, ঠিক আছে। ব্ৰিটিছে যিটো ট্ৰাই কৰিছিল সেইটো সিহঁতে এক্সিকিউট কৰিছিল। ব্ৰিটিছ চৰকাৰৰ প্ৰতি কি কৰিব, তেওঁলোকে আনুগত্য ৰাখিব, কাৰণ ব্ৰিটিছ চৰকাৰে তেওঁলোকক সেইবিলাক সুবিধা প্ৰদান কৰিব, সেইকাৰণে তেওঁলোকৰ প্ৰতি আনুগত্য ৰাখিব। আৰু কি কৰিব, যিটো প্ৰটেষ্ট চলি আছিল আমাৰ বংগ বিভাজনৰ বিৰুদ্ধে, সেইটোৰ পৰা সিহঁতে দূৰত থাকিব।
ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা। আৰু মুছলমানসকলে এইটো কৈছিল, লক্ষ্য উদ্দেশ্য ইহঁতে ৰাখিছিল যে ব্ৰিটিছে যদি কেতিয়াবা সিহঁতৰ যিখন ৰাজনৈতিক অধিকাৰ তাৰ কামৰ পৰা যদি পিছ পৰি যায়, তেওঁলোকে কি কৰিব, সদায় ব্ৰিটিছক সজাগত কৰি ৰাখিব কি আমি আপোনালোকৰ লগত আছোঁ আৰু আমাক এইবিলাক অধিকাৰ লাগিব, আমাৰ এইখন স্বাৰ্থ আছে, এই স্বাৰ্থৰ প্ৰতি আমালোকক ধ্যান ৰাখিব লাগিব। ঠিক আছে। মুছলমান ৰাইজৰ মনৰ পৰা ভয়, সন্ত্ৰাস, বিদ্বেষ ভাৱৰ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা। ঠিক আছে। আৰু মুছলমান ৰাইজৰ মাজত একতা বজাই ৰখাটোৱে এই মুছলিম লীগৰ কি আছিল, মেইন লক্ষ্য আৰু উদ্দেশ্য আছিল। ঠিক আছে। এতিয়া চোৱা, ভাইচৰয় লৰ্ড মিণ্টো আৰু ভাৰত সচিব জন মৰ্লে মুছলিম লীগৰ কামত সন্তুষ্টি প্ৰকাশ কৰিছিল। ঠিক আছে, কৰিবই, কাৰণ সিহঁতক লাগে এইটো কি মুছলমান মানুহ যাতে দূৰত থাকে বস্তুবিলাকৰ প্ৰতি। ঠিক আছে। আৰু সিহঁতে যাতে স্বাধীনতা আন্দোলন যিখন চলি আছিল সেই টাইমত আমাৰ, তাত যাতে অংশগ্ৰহণ নকৰে। সেইকাৰণে কি আছিল, লৰ্ড মিণ্টো ভাইচৰয় আৰু সেই সময়ত ভাৰত সচিব কোন আছিল, এইটো ইম্পৰ্টেণ্ট হয়, জন মৰ্লে। ঠিক আছে। কুৱেশ্যন এনেকৈ আহিব, ভাৰতীয় যেতিয়া মুছলিম লীগ গঠন হৈছিল তেতিয়া সেই সময়ত ভাইচৰয় কোন আছিল, লৰ্ড মিণ্টো আছিল, আৰু ভাৰত সচিব কোন আছিল, জন মৰ্লে আছিল। ঠিক আছে। তো তেওঁলোকে কি কৰিছিল, মুছলিম লীগৰ কামৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিছিল। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে দুয়োগৰাকী ইংৰাজ শাসকে হিন্দু আৰু মুছলমানৰ মাজত ধৰ্মগত পাৰ্থক্য তথা মতবিৰোধক এটা ৰাজনৈতিক সুবিধা হিচাপে গ্ৰহণ কৰিছিল। সিহঁতে একচুৱেলি বিচাৰিছিল এইটো কি হিন্দু আৰু মুছলমান যাতে পাৰ্থক্য হৈ যায়, তেওঁলোকৰ যাতে মতটো কেতিয়াও নিমিলে, তেতিয়াহে আমি ৰাজ কৰিবলৈ সুবিধা হ'ব, তেতিয়া আমি ভাৰতত বহুত বছৰ ধৰি ৰাজ কৰিব পাৰিম। ঠিক আছে। অতি কম সময়ৰ ভিতৰতে মিণ্টোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৰমপন্থীসকলকো ওচৰ চপাই অনাৰ পৰিকল্পনা কৰিছিল। আৰু মিণ্টোৱে ভাবিছিল এতিয়া মুছলিম লীগটো গঠন হ'ল, এতিয়া ভাৰতৰ জাতীয় কংগ্ৰেছৰ যিখন পাৰ্টি আছিল তাত যিবিলাক ইংৰাজৰ প্ৰতি অলপ আনুগত্য থকা মানুহবিলাক আছিল সেইবিলাককো বেলেগ কৰিব কথা ট্ৰাই কৰিছিল। ঠিক আছে। আৰু এটা পৰিকল্পনা গ্ৰহণ কৰিছিল কি তেওঁলোককো লাহে লাহে কি কৰিম, আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ছাইড কৰি ল'ম। ঠিক আছে। কাৰণ ভাৰতীয় জাতীয় কংগ্ৰেছ এই সময়ত কি আছিল, মেইন পাৰ্টি আছিল, আৰু সিহঁতৰ নেতৃত্বতে কি আছিল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখন নেতা আছিল সেইবিলাকৰ নেতাৰ নেতৃত্বতহে কি কৰিছিল, সেই সময়ত স্বদেশী আন্দোলন গঢ় লৈ উঠিছিল। ঠিক আছে। তাৰপিছত চোৱা, লৰ্ড মিণ্টোৰ প্ৰতিশ্ৰুতি অনুসৰি 1909 খ্ৰীষ্টাব্দৰ শাসন সংস্কাৰ বিধিৰ যোগেদি মৰ্লে মিণ্টো শাসন সংস্কাৰ আইন মুছলমানসকলক পৃথক নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল। ঠিক আছে। এইটোৱেই মই আগত তোমালোকক বুজাইছিলোঁ, পৃথক নিৰ্বাচন বা ছেপাৰেট ইলেক্টৰেট কেতিয়া হ'ব। ঠিক আছে। তো ফাইনেলি কি কৰিলে লৰ্ড মিণ্টোৱে 1909 খ্ৰীষ্টাব্দত, ঠিক আছে, তো কি কৰিলে শাসন সংস্কাৰ বিধিৰ যোগেদি, এইটো এটা বিধি হয়, ল হয়, তাৰ যোগেদি কি কৰিলে পৃথক নিৰ্বাচনৰ সুবিধা প্ৰদান কৰিলে। ঠিক আছে। আমি যে আগত ডিছকাছ কৰিলোঁ এটা, ঠিক আছে, এইটো প্ৰতিশ্ৰুতি আছিল, মানে এইটো কৈছিল যে আমি ঠিক আছে এনেকুৱা এটা আইন আনিম য'ত কি হ'ব তোমালোকক পৃথক নিৰ্বাচনৰ সুবিধা দিয়া হ'ব। ঠিক আছে। তো সেই অনুসৰি কি কৰিলে মিণ্টোৱে তেওঁৰ প্ৰতিশ্ৰুতিটো ৰাখিলে আৰু মুছলমানসকলক পৃথক নিৰ্বাচনৰ সুবিধা প্ৰদান কৰিলে। ঠিক আছে। মই জাষ্ট তোমালোকক এবাৰ ৰিমাইণ্ড কৰাই দিছোঁ, ইয়াত চোৱা, এইটো চোৱা, কি কৰিব, সংবিধানত কি কৰিব, শাসন সংস্কাৰ বিধি আনিব এটা, য'ত কি দিয়া হ'ব, এই ছিষ্টেমটো অনা হ'ব। ঠিক আছে। তো ফাইনেলি কি কৰিলে লৰ্ড মিণ্টোৱে এই বিধিটো আনিলে আৰু এই বিধিত পৃথক নিৰ্বাচনৰ সুবিধা, যিটো মই তোমালোক আগতে বুজালোঁ, ঠিক আছে, এইটো সুবিধা প্ৰদান কৰিলে। তাৰপিছত চোৱা, ভাৰতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে ভাৰতীয় মুছলমান জনগণক প্ৰতিনিধিত্ব কৰিব পৰা এটা সক্ৰিয় অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছিল। ঠিক আছে। মই তোমালোকক এইটো কথাই ক'লোঁ কাৰণ সেই সময়ত জাতীয় কংগ্ৰেছ আছিল মেইন পাৰ্টি, এটাই পাৰ্টি আছিল। ঠিক আছে। তো তাৰ প্ৰতিদ্বন্দ্বী হিচাপে, তাৰ কম্পিটিটৰ হিচাপে এই মুছলিম লীগ কি হৈছিল, গঠন হৈছিল। আৰু মুছলিম লীগে কৈছিল যে আমি ভাৰতীয় মুছলমানসকলক প্ৰতিনিধিত্ব কৰিম। ঠিক আছে। ব্ৰিটিছ শাসকৰ প্ৰতি আনুগত্যৰ পূৰ্ণ ব্যৱহাৰৰ যোগেদি এই অনুষ্ঠানটোৱে অতি সহজে ৰাজনৈতিক অধিকাৰ আদায় কৰাত সফল হৈছিল। ঠিক আছে। তো এই অনুষ্ঠানটো মেইন কাম কি আছিল যে আমি ব্ৰিটিছৰ লগত আনুগত্য প্ৰকাশ কৰিব লাগে, ব্ৰিটিছৰ লগত সহায় সহযোগিতা কৰিব লাগে, তেন্তে কি কৰিব, ব্ৰিটিছে আমাক বিভিন্ন ধৰণৰ ৰাজনৈতিক সুবিধা প্ৰদান কৰিব। যেনেকুৱা ৰাজনৈতিক সুবিধা, সিহঁতৰ পৃথক নিৰ্বাচনৰ সুবিধা দি দিলে, এইটো এটা ৰাজনৈতিক সুবিধা হয়। ঠিক আছে। তো এনেকৈ সুবিধা প্ৰদান কৰাত সিহঁতে কি হৈছিল, সক্ষম হৈছিল।
জাতীয় কংগ্ৰেছক দুৰ্বল কৰাত অনুষ্ঠানটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, কাৰণ জাতীয় কংগ্ৰেছৰ মেইন লক্ষ্য কি আছিল? ভাৰতীয় মুছলমান আৰু ভাৰতীয় হিন্দুৰ মাজত একতা বজাই ৰখা। দুয়োজনে মিলি ভাৰতৰ স্বাধীনতা যিখন আন্দোলন আছিল, ব্ৰিটিছ বিৰোধী আন্দোলন, তাত অংশগ্ৰহণ কৰা, এইটোক ছাকচেছফুল কৰা। কিন্তু কি কৰিছিল এই মুছলিম লীগে আহি কি কৰিছিল? এই ব্যৱস্থাটোক তেহঁতক কি কৰিছিল? দুৰ্বল কৰিছিল। ঠিক আছে, কাৰণ সিহঁতে মুছলমানসকলক আঁতৰাই লৈ গৈছিল। ঠিক আছে, আৰু এই যিখন স্বদেশী আন্দোলন যিখন চলি আছিল এইখনক দুৰ্বল কৰিছিল। ঠিক আছে, 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হয়। প্ৰথমত ক'ত আছিল মুছলিম লীগৰ কাৰ্যালয়? ঢাকাত আছিল। তোমালোকে চালাই ঢাকাত কি হৈছিল? গঠন হৈছিল। ঠিক আছে, তাৰপিছত কি হৈছিল? এই সিহঁতৰ যিখন হেডকোৱাৰ্টাৰ মুছলিম লীগৰ এইখন চেঞ্জ কৰি ক'ত হৈছিল? লক্ষ্ণৌত হৈছিল। ঠিক আছে, মনত ৰাখিবা 1910 খ্ৰীষ্টাব্দত। ঠিক আছে, তাৰপিছত চোৱা, মুছলিম লীগে সমাজৰ সকলো শ্ৰেণীৰ মানুহক আকৰ্ষণ কৰিব পৰা নাছিল। ঠিক আছে, মই এই কথাটো তোমাক আগতো কৈছিলোঁ। কিছুমান মুছলমান মানুহে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু বেছিভাগ মুছলমান মানুহে কি কৰিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈ আছিল। ঠিক আছে, তো তেওঁলোকে কি কৰিছিল? সকলো ধৰণৰ মানুহক আকৰ্ষণ কৰিব পৰা নাছিল। কাৰণ চোৱা, কিছুমান সেই সময়ত স্বদেশী আন্দোলনৰ কিছুমান বিখ্যাত মুছলমান নেতাসকলৰ নাম তোমাক অলৰেডি মই কৈছোঁ। তো সিহঁতে কি আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতে যোগদান আছিল আৰু সিহঁতে কি কৰিছিল? ব্ৰিটিছৰ বিৰোধী কাম কৰিছিল। সেইকাৰণে সকলো ধৰণৰ মুছলমান মানুহক বা সকলো ধৰণৰ শ্ৰেণীৰ মানুহক কি কৰিছিল? মুছলিম লীগে আকৰ্ষণ কৰিব পৰা নাছিল। সমাজৰ উচ্চ শ্ৰেণীৰ লক্ষণশীল এছামৰ মাজত আবদ্ধ থকা এই অনুষ্ঠানটো গুৰুত্ব বংগ বিভাজন ৰদ কৰাৰ পাছত কিছু বছৰলৈ কমি গৈছিল। ঠিক আছে, এতিয়া চোৱা কি কৰিছিল? সমাজৰ যিবোৰ উচ্চ শ্ৰেণীৰ ৰক্ষণশীল আছে, যেনেকুৱা ঢাকাৰ নবাব ছালিমুল্লাহ, যিবিলাক শিক্ষিত উচ্চ শ্ৰেণীৰ লোক আছে, ঠিক আছে, অলপমান লোভী মানুহ আছে, সিহঁতকে আকৰ্ষণ কৰিছিল মুছলিম লীগে। ঠিক আছে, কাৰণ তেওঁলোকৰ নিজৰ স্বাৰ্থত কাম কৰিছিল। ঠিক আছে, তো এই অনুষ্ঠানটোৰ গুৰুত্ব লাহে লাহে কমি আহিছিল। কিয়? কাৰণ 1911 এক বছৰ পিছত, ঠিক আছে, যেতিয়া লক্ষ্ণৌলৈ তেওঁলোকৰ স্থানান্তৰিত কৰা হয় হেডকোৱাৰ্টাৰ, তাৰ এক বছৰ পিছতে কি হয়? এই ব্ৰিটিছে যিখন বংগ ভংগ বিভাজন আনিছিল, এই বস্তুটোক ব্ৰিটিছে কি কৰে? ৰদ কৰি দিয়ে। ঠিক আছে, কেনচেল কৰি দিয়ে আৰু কৈ দিয়ে যে বংগক বিভাজন কৰা নহয় আৰু পুনৰ একেলগে হৈ থাকিব। তো এতিয়া চোৱা, মুছলিম লীগ কিয় গঠিত হৈছিল? কাৰণ বংগ বিভাজনৰ ফলত মুছলিমসকলৰ পূব বংগত যিখন লাভ হ'ব, সেইটোৰ কাৰণেহে মুছলিম লীগ গঠন হৈছিল। এতিয়া যদি বংগ বিভাজনে নাথাকে তেন্তে মুছলিম লীগৰ কি হ'ব? তেওঁলোকৰ গুৰুত্ব কমি আহিব। 1915 খ্ৰীষ্টাব্দত ছালিমুল্লাৰ মৃত্যুৰ পিছত লীগৰ ৰক্ষণশীল চৰিত্ৰৰ ভালেখিনি পৰিৱৰ্তন ঘটিছিল আৰু 1915 যেতিয়া তেওঁলোকৰ যিখন নেতা আছিল নবাব ছালিমুল্লাহ, যাৰ আণ্ডাৰত মুছলিম লীগ গঠন হৈছিল, সি মৰি গৈছিল। তো তাৰপিছৰ পৰা কি হৈছিল? মুছলিম লীগৰ গুৰুত্বও কমি আহিছিল, মুছলিম লীগত বিভিন্ন ধৰণৰ পৰিৱৰ্তনো ঘটিছিল। ঠিক আছে, ইমান এটা ইম্পৰ্টেণ্ট পাৰ্টি হিচাপে তেতিয়া নাছিল এইটো। ঠিক আছে, লাহে লাহে কি হৈছিল? তাৰ গুৰুত্ব কমি আহিছিল। তাৰপিছত চোৱা, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ। ঠিক আছে, স্বদেশী আন্দোলনত জাতীয় কংগ্ৰেছৰ কি ভূমিকা আছে সেয়া আলোচনা কৰিবলৈ গৈ আছোঁ। ঠিক আছে, এতিয়ালৈকে আমি মুছলিম লীগৰ ভূমিকা চালোঁ। ঠিক আছে, এতিয়া চোৱা জাতীয় কংগ্ৰেছৰ ভূমিকা। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, অশ্বিনী কুমাৰ দত্ত প্ৰমুখ কেইবাজনো বংগদেশৰ ৰাজহুৱা জীৱনৰ গুৰিয়াল তথা অসাধাৰণ বুদ্ধিমত্তা সম্পন্ন ৰাজনৈতিক নেতাই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ বিভাজনৰ বিৰুদ্ধে জনমত সুসংগঠিত কৰিব পাৰিছিল। ঠিক আছে, তো এইকেইজন বিখ্যাত নেতা আছিল জাতীয় কংগ্ৰেছৰ, আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইকেইখন নেতাৰ বুদ্ধিমত্তাৰ বাবে কি হৈছিল? ভাৰতৰ মানুহক একগোট কৰিবলৈ সক্ষম হৈছিল। ঠিক আছে, 1885 খ্ৰীষ্টাব্দৰ পৰা 1905 খ্ৰীষ্টাব্দলৈ ভাৰতবাসীৰ কেৱল আৰ্থিক আৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ দি অহা জাতীয় কংগ্ৰেছে বংগ ভংগক কেন্দ্ৰ কৰি ভাৰতীয় জাতীয় জীৱনত এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাৰ সুবিধা লাভ কৰিছিল। চোৱা, ব্ৰিটিছে বংগ বিভাজন কৰিলে। ব্ৰিটিছে বংগ বিভাজন কৰাৰ আগতে জাতীয় কংগ্ৰেছ গঠন হৈছিল, তোমালোকে জানাই 1885 খ্ৰীষ্টাব্দত গঠন হৈছিল। ঠিক আছে, তো গঠন হোৱাৰ পাছত জাতীয় কংগ্ৰেছৰ সন্মুখত এইটো এটা ডাঙৰ চেলেঞ্জ আছিল, কেনেকৈ বংগ বিভাজনক আমি বন্ধ কৰিব পাৰি। ঠিক আছে, যাতে বংগক পুনৰাই আমি কি কৰিব পাৰি? একেলগে কৰিব পাৰি। তো তেওঁলোকে কি হৈছিল? নিজৰ যিখন লক্ষ্য আছিল এইটোত কি হৈছিল? উপনীত হৈছিল। কাৰণ 1911 কি হৈছিল? ব্ৰিটিছে কি কৰিছিল? বংগক একেলগে আকৌ পুনৰাই গঠন কৰিছিল। ঠিক আছে, তো এতিয়া চোৱা, এই গঠনটোৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ কি হৈছিল? এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাইছিল। কাৰণ তেওঁলোকৰ প্ৰভাৱৰ কাৰণে কি হৈছিল? বংগক আকৌ পুনৰাই
ব্ৰিটিছে কি কৰিছিল একেলগে কৰিছিল ঠিক আছে আনহাতে চোৱা মুছলিম লীগৰ কি হৈছিল মুছলিম লীগ গঠন হৈছিল বংগ বিভাজনৰ পিছত আৰু কিছুমান নেতাৰ স্বাৰ্থৰ কাৰণে কি হৈছিল এই মুছলিম লীগটো গঠন হৈছিল ঠিক আছে আৰু তেওঁলোকে কি হৈছিল যেতিয়া তেওঁলোকৰ যিখন মেইন লক্ষ্য আছিল উদ্দেশ্য আছিল ঠিক আছে যে আমি কি হৈছিল পূব বংগত ব্ৰিটিছৰ অনুগত থাকিম আৰু ব্ৰিটিছে আমাক সা সুবিধা প্ৰদান কৰিব কিন্তু এতিয়াতো চোৱা বংগক পুনৰাই একেলগে কৰি দিলে তো সিহঁতৰ যিখন লক্ষ্য আছিল সেইটো উপনীত নহ'ল আৰু ফাইনেলি কি হ'ল সিহঁতৰ গুৰুত্ব কমি আহিল ঠিক আছে তো স্বদেশী আন্দোলনৰ ফলত ঠিক আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখন দবদবা আছিল ঠিক আছে নিজক আত্মপ্ৰকাশ কৰাৰ যিখন সুবিধা আছিল এখন বাঢ়ি গৈছিল আৰু মুছলিম লীগৰ আত্মপ্ৰকাশ কৰাৰ সুবিধা কমি গৈছিল ঠিক আছে সিহঁতে ফ্লপ গৈছিল মানে একচুৱেলি ক'ব গ'লে একচুৱেলি ফ্লপো নহয় কাৰণ 1905তে ফ্লপ হৈছিল ঠিক আছে স্বদেশী আন্দোলনতে ফ্লপ হৈছিল কিন্তু পিছত কি হয় মুছলিম লীগে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লয় ঠিক আছে এইটো আমি নেক্সট শ্লাইডত ডিছকাছ কৰিম তো আজিলৈকে এইখিনি থাক ঠিক আছে আৰু লগ পাম নেক্সট এটা ভিডিঅ' লৈ আৰু নেক্সট পাৰ্ট 9 আহিব আই থিংক আৰু এই পাৰ্ট 9টো কি হ'ব লাষ্ট আমাৰ এই চেপ্টাৰ হ'ব তেতিয়া আমি এই চেপ্টাৰটো কমপ্লিট কৰিবলৈ সক্ষম হ'ম ঠিক আছে তেতিয়ালৈকে থেংক ইউ ভেৰি মাছ লগ পাম নেক্সট এটা ভিডিঅ' লৈ